আমি কথা বলি মোৰ দোকানত আহি পেলাই ডাইৰেক্ট আক্ৰমণ কৰিছে। এই কামাল হাছান আৰু তেওঁৰ ৱাইফ আহি পেলাই মোৰ দোকানত কিবা বেলেগ পুৰণা ইছ্যু লৈ পেলাই সিহঁতে ইছ্যুটো মই ভালকে বুজিও নাপালো। আগতে মোৰ ওপৰত আক্ৰমণ কৰিছে, চাওক মোক কেনেকে মাৰপিট কৰি পেলাই কৰিছে। মোৰ ফাৰ্মাচী। আপুনি আক্ৰমণ কৰা বুলি অভিযোগ দিছে? নাই, সিহঁতে মোক চেল্ফ প্ৰটেকশ্যন লাগিব। নাই, অনুজ্ঞাপত্ৰ এক্সপায়াৰী নহয়। আমি লক্ষ্য কৰিছো অনুজ্ঞাপত্ৰ এক্সপায়াৰী নহয়। ফাৰ্মাচিষ্টৰ ৰেজিষ্ট্ৰেশ্যন মানে ৰেজিষ্ট্ৰেশ্যন যিটো থাকে সেইটো এক্সপায়াৰী হৈছে, কিন্তু মানে ড্ৰাগ লাইচেঞ্চ এক্সপায়াৰী নহয়। আপুনি মহিলাগৰাকীকো নাই নাই নাই, মই ফেচাপ মানে ঠেলা দি ওলাইছো যে মোক মাৰিব আহিছে না, মই ঠেলা দি পেলাই নিজৰ সংগঠনৰ বিষয়ভাৱে মিছা কৈছে বুলি আপুনি কয় নেকি? সংগঠনৰ বিষয়ে মিছা কৈছে নে মই কথা কৈছে, এইটো আপোনালোকে অলপ তদন্ত কৰি চব ওলাই যাব। মই আপোনাক ডকুমেণ্ট চব দি দিম। কি আছে? আপোনাৰ নামটো কি আছিলে? মই ছফিউৰ ৰহমান খান। আপোনাৰ ফাৰ্মাচীৰ নামটো? নিউ এছ পি মেডিকল, জখলাবন্ধা। হয়, আজি জখলাবন্ধাত এটা অবৈধ ফাৰ্মাচী, এইটো এছ পি মেডিকল। এখেতৰ নাম হ'ল ছফিউৰ ৰহমান খান। তেখেতৰ ৰেজিষ্ট্ৰেশ্যন নাম হ'ল 10,335, যিটো যোৱা ডিচেম্বৰ মাহতে এক্সপায়াৰ হৈ গ'ল। আৰু আমাৰ ফাৰ্মাচী এক্ট 1948 লিখা আছে, যদি ফাৰ্মাচিষ্টৰ ম্যাদ গুচি যায় ইনভেলিড ৰেজিষ্ট্ৰেশ্যন দি তেওঁ মেডিচিন ডিছপেন্স কৰিব নোৱাৰে। ডেট মিনছ এইটো এটা অবৈধ ফাৰ্মাচী, আৰু সি জখলাবন্ধাত এই অবৈধ ফাৰ্মাচী চলাই মানে হেৰি কৰি আছে। এই বিষয়ে আমি আজি কলিয়াবৰৰ জিলা প্ৰশাসনৰ ওচৰত মই এটা লিখিত কমপ্লেইনো দিলোঁ। সেইটো আপোনাৰ তাত আকৌ SDO চিভিল ছাৰৰ তাতো দিছোঁ। এটা প্ৰশাসনে তদন্ত কৰিব। আৰু তেওঁৰ আৰু এটা আছে, সেইফালে তেওঁৰ ঘৰৰ আগফালে SP ফাৰ্মা, সেইটো হ'ল হ'লচেল এটা। তাত জ্যোতি চাইনী নামৰ এজনী ছোৱালীক ৰাখি মানে এইফালে যিমান মানে গেলামাল দোকান আছে চবতে মেডিচিন ছাপ্লাই কৰে। আমি সেই সন্দৰ্ভত অভিযোগ দিছোঁ। জিলা প্ৰশাসনে তদন্ত কৰিব, কৰি পেলাই তেওঁক দোষী পালে শাস্তি দিব। উদ্দেশ্য হ'ল এইটো। আমি আহিছোঁ, আহোঁতে তেওঁ আপোনাৰ পৰা এটা ষ্টিক আনি পেলাই এয়া চাওক মোক ইয়াত মাৰিছে, আৰু এইখিনিতো কেইবাটা কোব দিছে, ইয়াত মানে মাৰি পেলাই ফালি দিছে। তেওঁ কথা হ'ল চাওক, আমি সংগঠন চলাওঁ অবৈধ ফাৰ্মাচী মুক্ত কৰিবৰ কাৰণে। আমি এটাই উদ্দেশ্য যে অসমত অবৈধ ফাৰ্মাচী নাইকিয়া হ'ব লাগে, সেইটো উদ্দেশ্য। আমি প্ৰশাসনক জনাই জাষ্ট আমি প্ৰেছৰ মানুহখিনিক লৈ আহিছিলোঁ বাইট দিবৰ কাৰণে। গতিকে এই ধৰণৰ অবৈধ ফাৰ্মাচীৰ দপদপনি যদি চলে তেতিয়াহ'লে সৰ্বসাধাৰণ ৰাইজ যাব ক'ত? গতিকে নগাঁও প্ৰশাসনক মই অনুৰোধ জনাওঁ, এখেতক অতি সোনকালে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে। আৰু তেওঁৰ বাপেকৰ নাগৰিকত্বলৈ সন্দেহ আছে। তেওঁৰ বাপেক পূব পাকিস্তান মানে বৰ্তমান বাংলাদেশৰ পৰা অহা বাসিন্দা আছিলে। গতিকে তেওঁৰ নাগৰিকত্বলৈ সন্দেহ। সেই নথি পত্ৰখিনি লগতে পৰীক্ষা কৰিবলৈ কলিয়াবৰ প্ৰশাসনক মই অনুৰোধ জনালোঁ। আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ধন্যবাদ।